আলোচনাপন্থী আলফাৰে চৰকাৰ চুক্তি সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ ভাষ্য এখন চুক্তি ৰূপায়ণৰ বাবে ইতিমধ্যে আগবাঢ়ি যোৱা হৈছে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয় ৰাজ্য চৰকাৰ আৰু আলোচনাপন্থী আলফাৰ সৈতে বহুলানি বৈঠক ইতিপূৰ্বে অনুষ্ঠিত হৈছে এই আলোচনা খুব সোনকালে সমাপ্ত হ'ব বুলি মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আৰু ইয়াৰ পাছতে সকলো ৰাইজে আলোচনা কৰি আলফা স্বাধীনৰ সৈতে আলোচনাৰ বাদ মুকলি কৰাৰ কথাও ক'লে মুখ্যমন্ত্ৰীয়ে তেওঁ লগতে কয় যে অসমক যদি ভাল পায় তেন্তে উভতি আহি অসমৰ উন্নয়নৰ প্ৰতি অৱদান আগবঢ়োৱা উচিত পন্থী আলফাৰ লগত এখন চুক্তি ৰূপায়ণৰ বাবে ইতিমধ্যে আগবাঢ়ি যোৱা হৈছে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয় ৰাজ্য চৰকাৰ আৰু আলোচনাপন্থী আলফাৰ সৈতে বিভিন্ন লানি আলোচনা অনুষ্ঠিত হৈছে এই আলোচনা খুব সোনকালে সমাপ্ত হ'ব বুলি মই আশা কৰিছোঁ আনহাতে এই আলোচনাপন্থী আলফাৰ লগত চুক্তি হৈ যোৱাৰ পৰৱৰ্তী পৰিৱেশত আমি সকলো ৰাইজে বহি কি ধৰণে স্বাধীন আলফাৰ লগত আলোচনা কৰিব পাৰোঁ তাৰ বিষয়ে চিন্তা চৰ্চা কৰিব লাগিব অসমত গ্ৰেনেড বোম এইবিলাক হ'লে অলপ মনটো বেয়া লাগে এইটো বেলেগ কথা বাকী সকলোৰে সন্মানীয় মইতো সকলোকে কৈ আছোঁ যে অসমক যদি আমি ভাল পাওঁ এইটোৱে সময় যে উভতি আহি আমি অসমৰ বিকাশৰ বাবে আমি যাতে অৱদান আগবঢ়াব পাৰোঁ